নামি ৰদৰে মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এনাৰু সঁচাবোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব। সৰ্থেবাৰীৰ গণশিল্পী জুবিন গাৰ্গলৈ সহস্ৰাধিক জনতাৰ শ্ৰদ্ধাঞ্জলি। ঐতিহ্যমণ্ডিত কালশিল্প নগৰী সৰ্থেবাৰীত আজি গণশিল্পী অমৃতপুত্ৰ জুবিন গাৰ্গৰ অকাল মৃত্যু সহস্ৰাধিক জনতা স্বতঃস্ফূৰ্তভাৱে একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঐতিহাসিক শ্ৰী শ্ৰী জগন্নাথ বিগ্ৰহ মন্দিৰ আৰু বৰনামঘৰৰ বাকৰিত সৰ্থেবাৰী পাঁচখেল গয়া গৈৰহৰ উদ্যোগত আৰু পাঁচখেল উন্নয়ন সমিতিৰ সহযোগিতাত অনুষ্ঠিত হয় এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানটিত সমাজকৰ্মী দিগন্ত ডেকাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শুভাৰম্ভণি কৰে। তাত উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, বৰপাঠক গোবিন্দ ডেকা, অৰ্চক দ্বিজেন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিয়ে। পূৰ্ণানন্দ ডেকা আৰু হেমন্ত ডেকাই সমিতিৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানটিত অঞ্চলটোৰ সহস্ৰাধিক সংগঠন, শিল্পী, সাহিত্যিক আৰু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি গণশিল্পীগৰাকীৰ শিল্প সংগীতৰ অৱদানৰ কথা স্মৰণ কৰে। গুমৰা গাঁওবাসীয়ে শোক সমদল কৰি অনুষ্ঠানত অংশ লয়। 1 মিনিট মনৰ প্ৰাৰ্থনা আৰু সমবেত মায়াবিনী সংগীতৰ পৰিৱেশনেৰে সম্পূৰ্ণ পৰিৱেশক সুকময় কৰি তোলে। বেঙাপাৰাস্থিত পিতল শিল্পী সমবায় লিমিটেডৰ মুখ্য কাৰ্যালয়তো শিল্পীগৰাকীৰ স্মৃতিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়। অসম গৌৰৱ বঁটা প্ৰাপক হৰিদাস দাসে পুষ্পাঞ্জলি অৰ্পণ কৰি কয়, জুবিন অবিহনে অসমৰ কোনো অনুষ্ঠান সম্পূৰ্ণ নহয়। পিতল শিল্পী সমবায় সংঘৰ পিতল শিল্পীসকলে গণশিল্পীৰ সন্মানত বিশেষ অনুষ্ঠান আয়োজন কৰি শিল্পীগৰাকীৰ অমৰ অৱদানক সলনি নকৰিব পৰা ক্ষতি বুলি মন্তব্য কৰে। বেলবাৰী বজাৰ সমিতি, বৰকাপলা নৱমুক্তি সংঘ, ব্যাসকুচি, কমলাবাৰী, শিংৰা, গড়তাৰী আদি অঞ্চলতো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়। অসমৰ যশস্বী কণ্ঠশিল্পী, গীতিকাৰ, প্ৰযোজক, সুৰকাৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। তেখেতৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে আজি সৰ্থেবাৰী অঞ্চলৰ সকলো ব্যক্তি, আবাল বৃদ্ধ বনিতা এই সভাৰ খলাত সমবেত হৈছে আৰু জুবিন গাৰ্গৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেৰাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। আমি মনত পৰিছে 2001 চনত এই গৰাকী মহান শিল্পীয়ে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱত সাংস্কৃতিক অনুষ্ঠান তেওঁ গীত পৰিৱেশন কৰি ভনীয়েক জমকীৰ লগত গীত পৰিৱেশন কৰি এই অঞ্চলৰ লাখ লাখ জনতাক উদ্বুদ্ধ কৰিছিল। আৰু তেতিয়াই আমি কৈছিলোঁ যে ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গ অসমৰ এগৰাকী অমৰ শিল্পী হৈ জিলিকি উঠিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে 52 বছৰ বয়সত আমি তেওঁক ঘূৰিয়াব লগা হ'ল। আৰু আমাৰ নিজৰ দেশৰ মাটিত নহয়, ছিংগাপুৰত সাগৰৰ বুকুত তেওঁ নিজেই কৈছিল যে মোৰ সাগৰৰ তলিত মই অৱগাহন কৰিম, মোৰ মন যায় সাগৰত মই তলিত মই বিচনা হিচাপে শুই থাকিম। কিন্তু তেওঁ ধুমুহাৰ লগত তেওঁৰ সংগ্ৰাম কৰিছিল, পোহৰক তেওঁ আহ্বান কৰিছিল, পোহৰৰ লগত তেওঁৰ সংগী আছিল। এনেগৰাকী শিল্পী, মহান শিল্পী যাৰ কণ্ঠই আমাৰ নতুন প্ৰজন্মৰ হৃদয় আলোড়িত কৰিছিল, সেইগৰাকী মহান শিল্পী আজি আমাৰ মাজত নাই বুলি ভাবিবলৈ আমি টান পাওঁ। তথাপি নিয়তিৰ ইচ্ছা তেওঁ আমাৰ মাজৰ পৰা গ'ল। কিন্তু তেওঁৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধা আছে আমাৰ হৃদয়ৰ মাজত। এই শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ অসমৰ সমগ্ৰ ৰাইজে। আজি গুৱাহাটীত দেখি অভিভূত হৈছোঁ, অগণন লালি নিচিনা মানুহ খানাপাৰালৈকে তেখেতৰ বাসগৃহলৈকে যেতিয়া আহে, আগে পিছে লানি নিচিনা মানুহ শ্ৰদ্ধা নিবেদন কৰিছে। যেতিয়া সৰু সদায়লৈকে আহে, তাতো লানি নিচিনা মানুহ। আজি দিন ৰাতি আৰু কালি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। এনে এগৰাকী মহান শিল্পী, বিশ্ববৰণ্য শিল্পী আমি সঁচাই ধন্য। আৰু আজি সৰ্থেবাৰী অঞ্চলৰ ৰাইজে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ পাই আমি সকলোৱে
আমি সুখী হৈছোঁ হওক, আমি অভিভূত হৈছোঁ হওক, আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, আৰু ভৱিষ্যতেও আমি তেখেতক আমি সোঁৱৰি থাকিম। জুবিন দা, অসমৰ গৌৰৱ জুবিন দা আমাৰ মাজত নাই যদিও আমি আমাৰ অন্তৰতে ৰাখিব লাগিব। মহান শিল্পী, গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণত আটাইয়ে ব্যথিত হৈছে, দুখ প্ৰকাশ কৰিছে, আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে ইয়াত সমবেত হৈছে। আৰু এই চেগতে মই পিতল শিল্পী সমবায় সমিতি বেঙাপাৰাৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।